হেল্ল' গাইজ, ৱেলকাম বেক টু মাই নিউ ভিডিঅ'। বহুত দিনৰ মূৰত আজি বনাব লৈছোঁ ভিডিঅ'। মাজতে বহুত দিন বনোৱা নাছিলোঁ, মানে অলপ মোৰ কিবা কাম আছিলে, তো আজি আকৌ বনাব লৈছোঁ ভিডিঅ'টো। আপোনালোকে থাম্বনেইল দেখিতো গম পাই গ'ল আজি টপিকটো কিহৰ ওপৰত আছে। তো আজি মানে কমপ্লিট গাড়ীৰ AC ওপৰত আছে। যিসকলে বিগিনাৰ্ছ হয় বা নাজানে, তেওঁলোকে AC মানে কণ্ট্ৰল কেনেকৈ কৰিব লাগে সেইখিনি নাজানে, তো তেওঁলোকে ভিডিঅ'টো ভালকৈ চাওক স্কিপ নকৰাকৈ। তো বেছি দেৰি কৰি নাথাকোঁ, তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া গাড়ীৰ মানে AC চলাবলৈ হ'লে আপোনালোকে প্ৰথমতে এটা কথা মনত ৰাখিব লাগিব যে গাড়ীখন সদায় মানে ষ্টাৰ্ট হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে AC চলাব পাৰিব। আৰু আপোনালোকেতো শুনিছেই মানে গাড়ীত অট'মেটিক ACও থাকে, মেনুৱেল ACও থাকে মানে। তো ডিফাৰেঞ্চ বেছি নাই, মানে আপোনালোকে দেখাততো অট'মেটিকবিলাকৰ এটা অটো ছুইচ দেখা পাব আৰু মেনুৱেলবিলাকৰ সেইটো অটো ছুইচটো নাথাকে। কিছুমান গাড়ীত মানে এইকেইটা ছুইচ আপোনালোকে এনেকুৱা দেখা নাপাব, কিছুমানৰ মানে ৰাউণ্ড নবটো দেখা পাব ঘূৰোৱা। কিছুমান গাড়ীত লৈ মানে বেলেগ বেলেগ ডিজাইনত দিয়ে ACবিলাক। এইখনতো চুজুকি বালেনো হয়, ইয়াতে এতিয়া এনেকুৱা দিছে। এতিয়া আপোনালোকে এই চিম্বলটো দেখি আপোনালোকে গম পাব লাগিব যে এইটো হৈছে ফেনৰ স্পীড মানে কণ্ট্ৰল। আৰু এইটো যিটো দেখিছে মানে ব্লু ফালে দিলে টেম্পাৰেচাৰটো কম হয় আৰু ৰেড ফালে দিলে টেম্পাৰেচাৰটো বাঢ়ে। এতিয়া আপোনালোকে দেখিছে এইটো ফেনৰ ছুইচ হয়। তো এইটো যদি মই ওপৰলৈ দিওঁ, ইয়াৰ মানে ফেনটোৰ স্পীডটো বাঢ়িব। আপোনালোকে দেখিছে ইয়াত ঘাটটো বাঢ়ি গ'ল, আৰু ফেনৰ স্পীডটো কমাবলৈ হ'লে এইটো আপোনালোকে তললৈ দিব। আৰু এই ছুইচটো যে কৈছিলোঁ মই টেম্পাৰেচাৰৰ, এতিয়া দেখিব আপোনালোকে মই তললৈ দিলে এই টেম্পাৰেচাৰটো কমিব। দেখিছে এতিয়া আপোনাৰ 21 হ'ল, 20 আৰু মিনিমাম 18লৈকে আহিব, মানে ল' আহি যাব, তাতকৈ তলত নাযায় আৰু যদি ওপৰলৈ দিয়ে তেতিয়া মানে টেম্পাৰেচাৰটো বাঢ়িব। এইটো ওপৰলৈ আপোনাৰ মানে যেতিয়া হিটাৰ লগাব হিটাৰৰ কাম কৰিব। এইটো মেক্সিমাম 32 ডিগ্ৰীলৈকে কাম কৰিব। তাৰ ওপৰত আপোনাৰ এইটো হায়েষ্ট আহি যাব। আৰু মানে ACত হিটাৰ বুলি বেলেগকৈ কোনো আপোনালোকে ছুইচ দেখা নাপাব। এই যিটো টেম্পাৰেচাৰ থাকে, টেম্পাৰেচাৰটো আপোনালোকে নিজে বঢ়াই দিব লাগিব। আৰু এতিয়া আপোনালোকে এইটো যিটো ছুইচ দেখা পাইছে, আপোনালোকে এইটো দেখিছে এই গাড়ী যিটো ভিতৰৰ এনেকৈ ৰাউণ্ড এটা চিম্বল দেখা পাইছে, এইটো হৈছে মানে ইয়াৰ কাম কি হৈছে, যিটো এয়াৰটো লয় মানে AC, সেই এয়াৰটো ভিতৰৰ এয়াৰটো মানে চাৰ্কুলেট কৰিব নে বাহিৰৰ এয়াৰটো ল'ব, মানে সেইটোৱে এইটো মানে কাম কৰে। এই ছুইচটো যদি মই অফ কৰি দিওঁ, এতিয়া এই ছুইচটো লাইটটো যিহেতু বন্ধ হৈ গ'ল, এতিয়া মানে এয়াৰটো সিহঁতি বাহিৰৰ পৰা ল'ব। আৰু যদি আপোনাৰ ভিতৰৰ এয়াৰটোকে চাৰ্কুলেট কৰি থাকিব লাগে, তেতিয়া ছুইচটো মই পিটিকি দিব লাগিব, তেতিয়া ভিতৰৰ এয়াৰটোকে লৈ থাকিব। আপোনালোকে এইটো যিটো ছুইচ দেখা পাইছে, সেইটো মানে কিছুমান গাড়ীত আপোনালোকে গাড়ীখনৰ এনেকৈ বাহিৰৰ পৰা অহা মানে এৰো এনেকৈ চিম্বল দেখা পাব। আৰু এইখনততো বাহিৰৰ পৰাতো নাই, ভিতৰতে এটা চিম্বল দেখিছে আপোনালোকে। আৰু আপোনালোকে যেতিয়া একেৰাহে বহুত দেৰি মানে ACটো লগাই যাব, তেতিয়া মানে অলপ ধৰি লওক গাড়ীখনৰ ভিতৰত যদি 3-4জন মানুহ থাকে, তেতিয়া কি হ'ব, অলপ সময় মূৰে মূৰে ভিতৰত যেতিয়া এয়াৰটোকে চাৰ্কুলেট কৰি থাকিব, তাত অক্সিজেনৰ মাত্ৰাটো কমি যাব আৰু তেতিয়া মানে অলপ বেয়া ফিল এটা হয় আমাৰ। তো তেতিয়া আপোনালোকে কি কৰিব, এইটো AC যেতিয়া মানে বহুত দেৰি একেৰাহে লাগি থাকে, তেতিয়া এইটো অলপ সময় মূৰে মূৰে অফ কৰি দিব। মানে যদি আপোনাৰ গাড়ীত বাহিৰৰ এয়াৰ লোৱা যিটো চিম্বল আছে, সেইটো মানে অন কৰি দিব, তেতিয়া মানে বাহিৰৰ এয়াৰটো লৈ থাকিব। অলপ সময় লোৱাৰ পাছত আপোনালোকে আকৌ ভিতৰৰ এয়াৰটো মানে চাৰ্কুলেশ্যনটো অন কৰি দিব পাৰে। তেতিয়া মানে যিটো এয়াৰৰ যিটো অক্সিজেনৰ লেভেলটো মানে কমি নাযায়। আৰু এইটোতো হৈ গ'ল AC ছুইচ, মানে AC লগাই দিলে এইটো AC লাইটটো জ্বলি যাব। আপোনালোকৰ বেলেগ গাড়ী হ'লে বেলেগ ডিজাইনত থাকিব। যদি এইটো জ্বলি নাথাকে, তেতিয়া অনলি মানে ফেনকেইখনহে চলে, মানে ব্ল'ৱাৰটোহে এয়াৰটো আহি আছে। এইটো যিটো হাৱা আহিছে, সেইটো অনলি মানে ব্ল'ৱাৰকেইখনহে চলিছে, কিন্তু AC চলা নাই। যেতিয়া ACত লাইট জ্বলিব, মানে তেতিয়াহে গাড়ীখনৰ ACটো চলিব। আৰু এইটোতো হৈ গ'ল অফ, এইটোতো আপোনালোকে চব গাড়ীতে দেখা পাব অফ মানে, আৰু ACটো কমপ্লিট অফ হ'ব। আৰু এতিয়া যিটো দেখা পাইছে অটো ছুইচ, এতিয়া মানে অট'মেটিক আৰু মেনুৱেল যিটো AC থাকে, মানে মেনুৱেল ACবিলাকত এই অটো ছুইচটো নাথাকে। মানে এখন মাৰুতি বালেনো হয়, ডেল্টা মডেলটো, ইয়াতে অট'মেটিক AC দিছে। তো অট'মেটিক ACটো কাম কি কৰিব, মানে গাড়ীখনৰ ধৰি লওক আপোনালোকক যিটো টেম্পাৰেচাৰ লাগে, 24 ডিগ্ৰী লাগে বা ঠাণ্ডা বোলে 18 ডিগ্ৰী লাগে, তাত যদি আপোনালোকে ছেট কৰি দিয়ে, তাৰপৰা যদি অটো ছুইচটো দি দিয়ে, তেতিয়া মানে ACটোৱে সেই টেম্পাৰেচাৰটোতে কণ্টিনিউৱাছলি এয়াৰটো ঠাণ্ডা কৰি থাকিব। আপোনালোকে মানে কম বেছি কৰি থাকিব নালাগে আৰু। এতিয়া যদি মই ACটো লগাওঁ, এতিয়া আমাৰ ACটো লাগিলে, এতিয়া দেখিছে আপোনালোকে 19.5 মানে 19 ডিগ্ৰীত আমাৰ ACটো চলি আছে। এতিয়া মই যদি বিচাৰোঁ যে 19 ডিগ্ৰীতে আমাৰ ACটো মানে 19 ডিগ্ৰীতে আমাৰ গাড়ীখনৰ ভিতৰৰ মানে কেবিনটো ঠাণ্ডা হৈ থাকক, তেতিয়া মই অটোটো দবাই দিম। তেতিয়া আপোনালোকে দেখিছে ফেনৰ স্পীডটো নিজে বাঢ়ি গৈছে। মই বহোৱা নাই, কিন্তু নিজে বাঢ়ি গৈছে। তাৰ মানে কি, মানে আমাৰ কেবিনটো মানে 19 ডিগ্ৰীতকৈ অলপ বেছি গৰম হৈ আছে, সেইটো কাৰণে অলপ ফেন স্পীডটো বাঢ়ি গৈছে। আৰু অট'মেটিক AC মানে সুবিধা এইটো যে যেতিয়া মানে কেবিনটোৰ টেম্পাৰেচাৰটো 19 ডিগ্ৰী হৈ যাব, তেতিয়া নিজে ইয়াৰ ফেনৰ স্পীডটো কমি যাব। আপুনি মানে মেনুৱেলি হাতেৰে ইয়াৰ ফেনৰ স্পীডটো মানে কমাব নালাগে,
অট'মেটিক মানে কাম সেইটোৱে কৰিব নিজে মানে যিটো 19.5 দেখিছে টেম্পাৰেচাৰটো সেইটোতে ছেট কৰা থাকিব। এচিটোৱে সেই 19.5 ডিগ্ৰীতে আপোনাৰ কেবিনটো কুল ৰাখিব, আপুনি একো কৰিব নালাগে। বাকী মেনুৱেল এচিত মানে কি হয়, যিটো ফেনৰ স্পীড হয় মানে ব্ল'ৱাৰ যিটো স্পীড হয় সেইটো আপুনি মেনুৱেলি হাতেৰে মানে কণ্ট্ৰল কৰিব লাগিব। যদি বেছি হয় সেইটো কমাই দিব লাগিব নিজে, আৰু যদি বেছি লাগে আপোনাৰ কুলটো তেতিয়া নিজে বহাব লাগিব ব্ল'ৱাৰ ফেনটোত। বাকী বহুত বেছি ডিফাৰেঞ্চ নাই। আৰু আপোনালোকে যদি দেখা পাইছে এইটো যিটো ফ্ৰণ্ট দেখা পাইছে, এইটো চব গাড়ীত থাকিব। আপোনালোকে এইটো যিটো ফ্ৰণ্ট চুইচ দেখা পাইছে, এইটোৰ মানে কাম কি হৈছে, এইটো যেতিয়া আপোনালোকে দবাব তেতিয়া আপোনালোকৰ এনেকুৱা এটা মানে চিম্বল দেখা পাব। ইয়াৰ কাম কি কৰে, এই যিটো হাৱা আছে সেইটো মানে সেই গাড়ীৰ ডেছবৰ্ডত থাকে এটা, দেখিছে আপোনালোকে তাত থাকে, সেই লাইনত দেখা পাব। সেইফালৰ পৰা হাৱা আহে, এতিয়া আগফালৰ যিখন আপোনাৰ ফ্ৰণ্ট মানে উইণ্ডচিল হয় তাত যেতিয়া ফগ জমা হৈ যাব, মানে ধৰি লওক যেতিয়া মানে সেইটো কেতিয়া হয়, বাহিৰৰ আৰু ভিতৰৰ টেম্পাৰেচাৰটো যেতিয়া ডিফাৰেঞ্চ হ'ব তেতিয়া তাত ফগ আহি যাব, আৰু সেই ফগটো গুচাবৰ কাৰণে আপোনালোকে ফ্ৰণ্টৰ মানে এইটো ডিফগাৰটো ইউজ কৰিব লাগিব। আপোনালোকে এইটো যিটো চুইচ দেখা পাইছে ৰিয়েৰ, তাৰমানে কি এইটো ৰিয়েৰ মানে ডিফগাৰৰ কাম কৰে। আপোনালোকে দেখা পাব মানে যিবিলাক গাড়ীত পাছত ডিফগাৰ থাকে সেইবিলাকত দেখা পাব এই চুইচটো। মানে আপোনালোকে দেখা পাইছে চাগে কিছুমান গাড়ীত পাছফালে মানে উইণ্ডচিলখনত এনেকৈ মানে ৰঙা কিছুমান মানে আঁচ মৰা থাকে গ্লাছখনত, তো সেই মানে সেইকেইটালে ডিফগিঙৰ কাম কৰে। যেতিয়া আপুনি এই ৰিয়েৰ মানে চুইচটো দবাব তেতিয়া আপোনালোকে সেই উইণ্ডচিলৰ ভিতৰত থকা যিটো ৰঙা দেখা পায় লাইনবিলাক গ্লাছৰ ভিতৰত, তো সেইবিলাক মানে গৰম হৈ যায়। আৰু সেইটো গৰম হৈ গ'লে কি হয়, আপোনাৰ গাড়ীত যিটো ফগ দেখা পায়, মানে ফগ বা খুব বৰষুণ হ'লেও ফগ হৈ যায়, তো তেতিয়া আপোনালোকে সেইটো মানে গুচাই দিব, তেতিয়া আপোনালোকে যাতে পাছলৈ দেখাত সুবিধা হয় সেইটো কাৰণে দিয়া হয় ডিফগাৰটো। আৰু আপোনালোকে এইটো যিটো চুইচ দেখা পাইছে এইটো মানে আপোনাৰ এয়াৰ চাৰ্কুলেশ্যনৰ ডাইৰেকশ্যনটো মানে চেঞ্জ কৰিব পাৰে। এতিয়াতো ভৰি ফালৰ পৰা আহি আছে, আৰু যেতিয়া আমি এইটো দবাম তেতিয়া আমাৰ দেখিছে ভৰি ফালেও আহি আছে, আৰু আমাৰ মানে গাড়ীৰ আগফালৰ উইণ্ডচিলৰ তলত থকা সেই ব্ল'ৱাৰ ফালেদিও মানে আহিছে আমাৰ হাৱাটো। এতিয়া মানে যিটো আগফালৰ পৰা দেখাইছে তাৰমানে আমাৰ এইকেইখন, এই ফ্ৰণ্ট ছাইডে আৰু এই ছাইডত থকা এই ফ্ৰণ্ট ছাইডে থকা ব্ল'ৱাৰ কেইখনৰ পৰা আমাৰ এয়াৰটো আহিব। আৰু যদি এনেকৈ দেখুৱাই দুইটা চিম্বল দেখুৱাই তাৰমানে আমাৰ ভৰি ফালে তলেদিও আহিব, আৰু এই ফ্ৰণ্টৰ থকা ব্ল'ৱাৰ কেইখনো এয়াৰটো আহিব। বাকী এইখিনিয়ে চুইচ থাকে আৰু চব গাড়ীতে, মানে মেনুৱেল এচিত আপোনালোকে অটো চুইচটো দেখা নাপাব। বাকী চুইচবিলাকৰ ডিজাইনবিলাক অলপ বেলেগ দেখা পাব পাৰে আপোনালোকে গাড়ী লৈ। এতিয়া এইখনততো এনেকৈ আছে, কিছুমান গাড়ীত আপোনালোকে ৰাউণ্ড নববিলাক পাব, এইবিলাক টেম্পাৰেচাৰ কণ্ট্ৰল বা আপোনালোকে ব্ল'ৱাৰ ফেনটো স্পীড কণ্ট্ৰলৰ কাৰণে। আৰু আপোনালোকে যিখিনি চিম্বল দেখা পাইছে চিম্বলখিনি মনত ৰাখিব, এই চিম্বলখিনি চব গাড়ীতে একেটাই কাম কৰে, চবতে একেটাই। চুইচটো হয়তো বেলেগ হ'ব পাৰে ডিজাইনটো, কিন্তু যদি আপোনালোকে চিম্বলটো মনত ৰাখে চব কাম একেটাই কৰিব। বাকী এইখিনিয়ে আৰু বস্তু। আপোনালোকৰ যদি কিবা কনফিউজন আছে বা কিবা সুধিব লগা আছে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব, মই 100% ৰিপ্লাই কৰিম। আৰু যিমানটো পাৰিছোঁ চেষ্টাটো আৰু কৰিছোঁ আপোনালোকে যাতে বুজি পাওক। তাৰপাছত যদি যিখিনি সুধিব লগা আছে আপোনালোকে নিশ্চয় সুধিব। তো আজিৰ কাৰণে ইমানেই আছিল। ভিডিঅ'টো এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।